হেল্ল' ষ্টুডেণ্টছ আমি পঢ়ি আছিলোঁ এ লেটাৰ টু গড আৰু তাৰ আমাৰ লাষ্ট পাৰ্টটো ৰৈ গৈছিল সিদিনা গতিকে আমি এতিয়া সেইটো পঢ়িব লৈছোঁ এতিয়ালৈকে গম পালোঁ আমি লেন্সৰ ক্ষেত্ৰত কি হ'ল লেন্সই লিখা চিঠিখন আৰু চিঠিখনৰ উত্তৰ কোনে দিলে মানে কোনে দিব বুলি ৰেডি হ'ল সেই চিঠিখনৰ উত্তৰ দিবৰ কাৰণে পোষ্টমাষ্টাৰজনে আৰু সেই পোষ্টমাষ্টাৰজন বহুত বেছি ইমপ্ৰেছড হৈছিল লেন্সৰ যিটো ফেইথ আছিল বিশ্বাস আছিল ভগৱানৰ ওপৰত সেইটোৰ বাবে The following Sunday, Lanso came a bit earlier than usual to ask if there was a letter for him. So, যেতিয়া লেন্সৰ চিঠিখন দিলে দিয়াৰ পিছত যেটো সানডে আছিল ৰবিবাৰ আছিল লেন্সই সুধিব আহিছে পোষ্ট অফিচত যে মোৰ বাবে কিবা চিঠি আহিছে নেকি মানে হি ভগৱানৰ পৰা কিবা চিঠি বিচাৰি আহিছে ভাবিছে ভগৱানে সকে দিছে আৰু পঠাই পইচাখিনি সো এটোৰ বিচাৰি আহিলে It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who was performing a good deed looked on from his office so postman jone teok চিঠিখন দি দিলে যিখন চিঠিত যিখন চিঠি ভিতৰত কি আছিল 70 পেছো আছিল আৰু এখন চিঠি আৰু এখন সৰু কাগজ আছিল যত লিখা আছিল এটা শব্দ অনলি গড আৰু এটো কি কৰিছিল পোষ্টমাষ্টাৰ জনে এইখানে দিছিল যাতে লেন্সই ভাবে সেই পইচাখিনি ভগৱানে পঠাইছে আৰু এই পোষ্টমাষ্টাৰ জনে কি কৰিছিল তেও লুকাই আছিল দূৰৰ পৰা চাই আছিল কি চাই আছিল এই পোষ্টম্যান জনে যেতিয়া হাতত তুলি দিছিল এই চিঠিখন তেও তেতিয়া চাই আছিল ভাবিছিল যে এই মানুহজনে সাকে পইচাখিনি উলিয়াই কিনে বহুত বেছি হ্যাপি হ'ব আৰু এই পইচাখিনি যেহেতু এই পোষ্টমাষ্টাৰ জনে কালেক্ট কৰি বা নিজৰ পৰা দিছে গটিকে তেও এনজয় কৰিব পাৰিব ফুৰ্তিটো পাব আৰু কাৰণ যেতিয়া আমি কোনোবা এটা মানুহক হেল্প কৰো আৰু সেই মানুহজন যেতিয়া সুখী হয় তেতিয়া আমাৰ মনত বহুত ভাল লাগে মানে এজন বেলেগ মানুহ যেতিয়া হ্যাপি হোৱা আমি দেখা পাও আৰু তেও হ্যাপি হোৱাৰ কাৰণ যদি তুমি নিজে হোৱা বা মই হও তেতিয়ালে আমি সেই বস্তুটো ফিল কৰি বহুত ভাল পাও আৰু পোষ্টমাষ্টাৰ জনে সেইটো আশা কৰি দূৰৰ পৰা চাই আছিল এটা ইন্টাৰেষ্টিং হ'ব লেন্সই কেনেকুৱা ৰিএক্ট কৰে কেনে ধৰণে প্ৰতিক্ৰিয়া দিয়ে চিঠিখন উলিয়ায় Lanso showed not the slightest surprise on seeing the money. Lansoe পইচাখিনি উলিয়াই কোনো ধৰণৰ সাৰপ্ৰাইজ প্ৰকাশ নকৰিলে মানে লেন্সৰ কাৰণে এজ ইউজুৱেল আছিল আৰু কি ভগৱানলৈ পঠাই চিঠি লিখিছে পইচা দিবৰ কাৰণে ভগৱানে পঠাই দিছে একো ডাঙৰ কথা নহয় আৰু হেনুকা টাইপৰ লেন্সৰ এটা ৰিএকচন Such was his confidence মানে ইমানে কনফিডেন্স আছিল ভগৱানৰ ওপৰত যে লেন্সই দিব কৈছে ভগৱানে দিব থৈছে যেন তোমাৰ ফ্ৰেণ্ডৰ তাত তুমি পাব আছে 10 টকা তা কৈছে 10 টকা দিবিয়ে আৰু তোমাক 10 টকা দিছে বিন্দাস কথা তুমি পাব লগা আছে আৰু তো এনেকুৱা যেন এটা চিন্তা আছিল লেন্সৰ But he became angry when he counted the money কিন্তু লেন্সৰ বহুত খং উঠিল যেতিয়া হি পইচাখিনি গণিলে God could not have made a mistake ভগৱানে তো মিস্টেক কৰিব নোৱাৰে গণাত হয়নে nor could he have denied Lanso what he had requested আৰু ভগৱানে তো ইটো নকৰে যে লেন্সই 100 পেছো বিচাৰিছে এই নিদু 100 পেছো 70 পেছো পঠাই দিউ ৰ হেনুকাটো নকৰে হয়নে তোমালোকক কেতিয়াবা এনেকুৱা কৰিনে জনবাচন যে মা বা দেউতাক তুমি কৈছা মা 50 টকা দিয়ে আৰু লাষ্টত মা বা দেউতাই 10 টকা দিছে তোমাক খাবৰ কাৰণে হৈছে নি কেতিয়াবা এনেকুৱা So immediately Lanso went up to the window to ask for paper earning লগে লগে দৌৰা দৌৰি গৈ একদম লেন্সয়ে কি কৰিছে সেই কাউন্টাৰলৈ গৈছে উইন্ডো খিৰিকি মানে কাউন্টাৰৰ খিৰিকি লৈ গৈছে আৰু তাৰ পৰা পেপাৰ আৰু ইংক বিচাৰিছে মানে ইংক মানে চিয়াহী বিচাৰিছে আৰু পেপাৰ বিচাৰিছে মানে হি will write another letter আৰু এখন চিঠি লিখিব on the public writing table যত পাব্লিকে লিখে সেই টেবুলখনত বেংক বিলাকত দেখিছে চাগে তোমালোকে এনেকুৱা এখন টেবুল থাকে যত পাব্লিক বিলাকে ফৰ্ম বিলাক ফিল আপ কৰে He started to write লিখিব ষ্টাৰ্ট কৰিলে with much wrinkling of his brow তেওঁৰ যিখিনি আই ব্ৰো আছিল চকুৰ সেই ওপৰ যিখিনি ব্ৰোজ সেইবিলাক যে পুৰা একদম পচি গৈছে আৰু এনেকুৱা লিখাতে যেন কিবা এটা বস্তু মানে প্ৰকাশ কৰিব বিচাৰিছে প্ৰকাশ কৰি আহা নাই এনেকুৱা টাইপৰ caused by the effort he had to express his ideas তেওঁৰ মনৰ ভিতৰত খংটো যেন তেওঁৰ সেই ব্ৰোজখিনি তাতে দেখা গৈছিল when he finished he went to the window to buy a stamp which he licked তাৰপিছত তেওঁ কি কৰিলে চিঠিখন যেতিয়া লিখা হ'ল তেওঁ এটা ষ্টেম্প কিনিলে সেই কাউন্টাৰৰ পৰা আৰু ষ্টেম্পটো কিনি কিনে নিজৰ থু মানে থু লগাই কিনে আঠা মাৰি দিছে আৰু and then affixed to the envelope with a bow of his fist তাৰপিছত সেই থু লগাই কিনে কি কৰিছে ষ্টেম্পটো সেই ষ্টিকনৰ এনভেলপটোৰ ওপৰত মাৰি দিছে আৰু ফিষ্ট মানে অল মুঠি হাতৰ মুঠিৰে আমি যেনেকৈ আঠা মাৰি দিও ফটোখনত লগাই কিনে সেনেকৈ হেঁচি দিছে The moment the letter fell into the mailbox, the postmaster went to open it. যিটো মুহূৰ্ততে সেই লেন্সই কি কৰিলে চিঠিখন ভৰাই দিলে মেইল বক্সটোত তাৰ অলপ পিছতে পোষ্টমাষ্টাৰজনে লুকাই চাই আছিল না ভাবিছে কিবা লিখিলে চাব যাও ৰ তো লগে লগে পোষ্টমাষ্টাৰজনে গ'লে চাবৰ কাৰণে তাত আকৌ লিখিছে টু গড বুলি ওকে ইটস সেইট আৰু এটা চিঠিখন পঢ়ি আছে বৰ্তমান পোষ্টমাষ্টাৰজনে চাবা ইন্টাৰেষ্টিং হ'ব কি লিখিছে ইয়াত গড যে ভগৱান of the money that I asked for আপোনাক যিখিনি মই পইচা বিচাৰিছিলো only 70 pesos reached me মাত্ৰ 70 পেছোয়ে মোৰ ওচৰত আহিল
চেণ্ড মি দ্য ৰেষ্ট, প্লিজ আপুনি বাকীখিনি পইচা মোক পঠাই দিয়ক। চিন্স আই নিড ইট ভেৰি মাছ, বিকজ এইখিনি কাৰণ মোক সেইখিনি লাগে। বাট ডোণ্ট চেণ্ড ইট টু মি থ্ৰু দ্য মেইল, কিন্তু আপুনি এইবাৰ পইচাখিনি কিন্তু মেইলৰ যোগেৰে ডাক যোগে নপঠাব দেই। বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰুকছ, কাৰণ এই পোষ্ট অফিচত কাম কৰা মানুহবিলাক কৰ্মচাৰীবিলাক ডকাইতৰ দল। বাঞ্চ অফ ক্ৰুকছ মানে ডকাইতৰ দল। লেঞ্চ তলত লিখিছে লেঞ্চ। চ' বুজি পাইছানে এতিয়া? লেঞ্চক গোটেইখিনি পইচা কোনে দিছিল? সেই পোষ্ট অফিচৰ কৰ্মচাৰীখিনিয়ে দিছিল 70 পেছতো। সেইখিনিয়ে সি কষ্টকৈ হ'লেও নতুনকৈ খেতিও ষ্টাৰ্ট কৰিব পাৰিলেহেঁতেন, তেতিয়ালৈকে খাবও পাৰিলেহেঁতেন। কিন্তু তেওঁ সেইটো নাভাবি কিনে তেওঁ ভগৱানৰ ওপৰত ইমানেই অভাৰ কনফিডেঞ্চ যে তেওঁ কৈছে যে এইবাৰ আপুনি পইচাখিনি পোষ্ট অফিচৰ যোগেৰে নপঠাব। এতিয়া ভাবাচোন আৰু পইচা পাব নেকি ইয়াৰ পিছত? অবভিয়াছলি নাপাব। আৰু এইখন চিঠি পঢ়ি আৰু কেনেকুৱা লাগিব পোষ্টমাষ্টাৰজনৰ? খুব বেয়া লাগিব, কাৰণ তেওঁ যিটো ভাবি কিনে সহায় কৰিছিল তেওঁ এতিয়া উল্টা হৈ গ'ল কথাটো। চ' এইটোৱে আছিল লেচন, ফাৰ্ষ্ট লেচন, ইণ্টাৰেষ্টিং লেচন। আৰু তোমালোকে বুজি পাইছানে নাই মোক জনাবা, লেচনটো বা পঢ়ি ভাল লাগিলে নে সেইটোও জনাবা। লাষ্টত দুটা কুৱেশ্যন চাই লওঁ। ৱাজ লেঞ্চো ছাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি? লেঞ্চো বাৰু ছাৰপ্ৰাইজ হৈছিল নে সেই চিঠিখন পাই, যিখন চিঠিৰ ভিতৰত পইচা আছিল, মানে 70 পেছৰে থকা সেই চিঠিখন পাই লেঞ্চো ছাৰপ্ৰাইজ হৈছিল নে? কোৱাচোন হৈছিল নে? হোৱা নাছিল। ছাৰপ্ৰাইজ অলপো হোৱা নাছিল, বিকজ সি ভাবিছিলে দিবই পইচা আৰু ভগৱানে। 2 নম্বৰটো হোৱাট মেড হিম এংগ্ৰি? কোনটো কথাই লেঞ্চক এংগ্ৰি কৰিছিল? যেতিয়া লেঞ্চই চিঠিখন খুলিছিল, দেখিছিল যে তাত অনলি 70 পেছো আছে, তেতিয়া লেঞ্চৰ খং উঠিছিল। ভাবিছে ভগৱানেতো এনেকুৱা ভুল নকৰে গণাত, বা ভগৱানেতো মোক কমকৈও নিদিয়ে, তেতিয়াহ'লে কোনে নিছে? নিশ্চয় চাগে পোষ্ট অফিচৰ মানুহবিলাকে লৈ গ'ল 30 পেছতো। তো তাৰ সেইকাৰণে খং উঠিছিল। হু ডাজ লেঞ্চো হেভ কমপ্লিট ফেইথ ইন? লেঞ্চৰ কাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল? চ' লেঞ্চো হেড কমপ্লিট ফেইথ ইন গড। অ'কে। ৱাই ডাজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেঞ্চো? পোষ্টমাষ্টাৰজনে লেঞ্চক কিয় পঠিয়াইছিল পইচা? চ' পোষ্টমাষ্টাৰজন আচলতে তেওঁ ইমপ্ৰেছ হৈছিল, তেওঁ বহুত ভাল পাইছিল লেঞ্চৰ যে ভগৱানৰ ওপৰত ইমানখিনি বিশ্বাস আছে, আৰু তেওঁৰ সেই বিশ্বাসটো নাভাঙিবৰ কাৰণে তেওঁ পইচা পঠাইছিল। বাট তোমালোকে ভাবিছোঁচোন একচুৱেলি ভাল কৰিছিল নে? এইটো আচলতে মোৰ মতে ভাল কৰা নাছিল, কাৰণ তেওঁ লাগিলে বেলেগকৈ মানুহজনক পইচা দিব পাৰে, কিন্তু সেই চিঠিৰ যোগেদি এইকাৰণে ভাল কৰা নাই, কাৰণ লেঞ্চই এবাৰ যদি তেনেকৈ পইচা পায়, তাৰ পিছত যদি তাৰ কিবা প্ৰব্লেম হয় আৰু পইচা বিচাৰিব, কিন্তু পাৰিবনে তেনেকৈ দি থাকিব পোষ্টমাষ্টাৰজনে? ৱাই ডাজ হি চাইন দ্য লেটাৰ গড? তেওঁ কিয় চিঠিখনত তেনেকৈ গড বুলি চাইন কৰি দিছিল? এইকাৰণে দিছিল যাতে লেঞ্চই ভাবে পইচাখিনি ভগৱানে পঠাইছে। ডিড লেঞ্চো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি টু হিম? লেঞ্চই বাৰু এইটো উলিয়াব চেষ্টা কৰিছিল নে যে তেওঁক পইচাখিনি কোনে পঠাইছিল? কৰিছিল নেকি? নাই কৰা। কিয় কৰা নাছিল? কাৰণ তাৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে পইচাখিনি ভগৱানেই পঠাব। অ'কে, এইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট আছে। চ' লেচনটো বুজি পালানে নাই মোক এবাৰ জনাবা, ভাল লাগিব তেতিয়া। বা কিবা যদি বুজোৱাত ঠিক হোৱা নাই সেইখিনিও জনাবা, বেছি ফাষ্ট হৈছে নেকি বা বেছি শ্ল' হৈছে নেকি এইখিনি মোক জনাবা, ভাল লাগিব। বাকী এই লেচনটোৰ মই কুৱেশ্যন আনচাৰ কিছু তোমালোকক নেক্সট ক্লাছত দি দিম। আৰু তাৰপিছত আমি এই টাইগাৰ ইন দ্য জু লেচনটো সিদিনা ষ্টাৰ্ট কৰিছিলোঁ ন অকণমান, সেইটো লেচন আমি কণ্টিনিউ কৰিম।